বিশ্বনাথত বীৰলাচিত সেনা অসম বিশ্বনাথ আঞ্চলিক সমিতিৰ প্ৰতীকী অৱস্থান ধৰ্মঘট যোৰহাট জিলাত 7জনকৈ নিৰীহ অসমীয়া যুৱকক ভুৱা গোচৰত আৰক্ষী আটক কৰা প্ৰতিবাদত আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত মুখত কলাবেজ পৰিধান কৰি বীৰলাচিত সেনাই আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অতি শীঘ্ৰে বিনা চৰ্তত আটক কৰা বীৰলাচিত সেনাৰ বিষয়ববীয়াক মুকলি কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী দলে। অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। পৰৱৰ্তী সময়ত আচলতে খুব লাজৰ কথা যে উলংগতাক প্ৰদৰ্শিত কৰিছে। তাত উলংগ প্ৰদৰ্শনত আমাৰ যুৱকে বা আমাৰ সতীৰ্থই তাক প্ৰতিবাদ কৰিছে। আমাৰ বীৰলাচিত সেনাৰ এটা কেতিয়াও এইটো মনোভাৱ নহয় কাৰোবাৰ আপোনাৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ কোনো আমাৰ তাত ইচ্ছাও নাই আৰু কাৰো সেইটো অনুভৱ লৈ পেলাই আমি সেইটো কোনো আগবঢ়া নাই। কিন্তু কৈছে যে যোনখন আমি সামাজিকভাৱে থকা আমি একেলগে মিলিজুলি আছে, সামাজিকতাত যি উলংগ প্ৰদৰ্শন হৈছে সেই উলংগ প্ৰদৰ্শনক আমাৰ বাধা দিছে আৰু সেই বাধা আৰোপ কৰোঁতে প্ৰশাসনে আমাৰ যি সতীৰ্থসকলক যি আক্ৰমণমূলকভাৱে যি দমনমূলকভাৱে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছে বা তেওঁলোকক কানুয়াজুৰি প্ৰশাসনে যি এক নিৰীহভাৱে অত্যাচাৰ কৰিছে তাৰ ওপৰত সমগ্ৰ অসমত বীৰলাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু বিনা চৰ্তে অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিবলৈ আমি বীৰলাচিত সেনাৰ তৰফৰ পৰা প্ৰশাসনক আমি দাবী জনাইছোঁ। নহ'লে ইয়াতকৈও জংগী আন্দোলন আমি কৰিবলৈ প্ৰস্তুত থাকিম। যোৰহাট জিলাত যি উলংগৰ হেৰি হৈছিলে ৰেলী হৈছিলে তাত আমাৰ বীৰলাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াকে ধৰি কিছুসংখ্যক সদস্যই তাৰ প্ৰতিবাদ কৰিছিল। তাৰ প্ৰতিবাদত এই জাতি মাটি ভেটিৰ কথা কোৱা খিলঞ্জীয়া চৰকাৰখনে যিটো নেকি গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই দুখত তেওঁলোকক আটক কৰিলে। আটক কৰি তেওঁলোকক থানালৈ লৈ যোৱা হ'ল। তাৰপিছত তেওঁলোকক যদিও মুক্তি দিলে কিন্তু বিনা দোষত ভুৱা গোচৰৰ ৰুজু কৰি তেওঁলোকক আকৌ গুৱাহাটীলৈ লৈ গ'ল। আমি জানিব পৰা মতে তেওঁলোকক বৰ্তমান লতাশিল থানাত আবদ্ধ কৰি ৰাখিছে। আমাৰ কথাটো হ'ল যে আমাৰ সৈনিকসকলক বিনা চৰ্তৰে আমাৰ সৈনিকসকলক মুক্তি দিয়াৰ আমি দাবী জনাইছোঁ আৰু চৰকাৰ পক্ষক প্ৰশাসন পক্ষক আমি সকীয়াই দিছোঁ যে অনাগত দিনত এনেধৰণৰ কাৰ্য যদি আকৌ হাতত লয় বা তেনেধৰণৰ হেৰি কৰে তেনেহ'লে আমি ইয়াতকৈ গণতান্ত্ৰিকভাৱে জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিব।